আৰু আজিৰ দিনটো চহা কৃষকৰ বাবে এটা অতি আনন্দৰ দিন। আজিৰ দিনটোত আমি উপস্থিত আছোঁ তেজপুৰৰ মৰাভৰলী পাৰত গহন চন্দ্ৰ গোস্বামী সোঁৱৰণী আৰু উদ্যান আৰু কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত মৰাভৰলী পাৰত এনেধৰণে গৰু বিহু পালন কৰা হৈছে। প্ৰতি বছৰে এনেধৰণে যি গৰু বিহু পৰম্পৰাগত ৰীতি নীতিৰে তেওঁলোকে পালন কৰে। চহা কৃষকৰ আজিৰ দিনটোত যিহেতু ভঁৰালৰ গোহালিৰ গৰুহাল আনি এনেধৰণে গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰি এনেধৰণে তেওঁলোকে গৰু বিহু পালন কৰে। আমি এই দৃশ্য দেখুৱাইছোঁ যিহেতু পৰম্পৰা ৰক্ষা কৰি এই অঞ্চলৰ ৰাইজে আচলতে প্ৰতিটো প্ৰজন্মই যাতে এই যি ৰীতি নীতি আমাৰ যি পৰম্পৰা গৰু বিহুৰ যি পৰম্পৰা সেই পৰম্পৰা যাতে শিকিব পাৰে, প্ৰজন্মৰ পৰা প্ৰজন্মলৈ যাতে আমাৰ এই পৰম্পৰাসমূহ বৈ যায় তাৰ বাবে এনেধৰণে এই অঞ্চলৰ ৰাইজে তেওঁলোকে গৰু বিহু পালন কৰে প্ৰতিটো বছৰে ৰঙালী বিহুত। আৰু আজি ইয়াৰ ব্যতিক্ৰম হোৱা নাই। আৰু যিহেতু গৰু বিহুৰ পিছতে আজিৰ দিনটোৰ পৰাই আজি চতৰ সংক্ৰান্তিৰ দিনটোৰ পৰাই যিহেতু বিহুৰ 7 বিহুৰ আৰম্ভণি হ'ল, গতিকে এটা বিহুৰ সুন্দৰ এটা পৰিৱেশ মৰাভৰলীৰ পাৰত এনেধৰণে বিৰাজ কৰিছে আৰু সকলোৱে এতিয়া আনন্দমুখৰ এটা পৰিৱেশ। আমি সেই পৰিৱেশো দেখুৱাম আৰু ৰাইজৰ মতামত ল'বলৈও চেষ্টা কৰিম। বিহুৰ ওলগ জনাইছোঁ, লগতে আজিৰ দিনটো আমি ৰঙালী বিহুৰ আজি আপোনালোকে জানে যে আমাৰ তিনিওটা বিহুৱে কৃষিৰ লগত সংপৃক্ত হৈ আছে।